নমস্কাৰ গাইজ, মই দীপক চাওৰা আপোনালোকৰ আগতে নতুন এটা ভিডিঅ' বনাইছোঁ আৰু বহুতো ভাল আজি লাগিছে কাৰণ মই এজন ব্যক্তিক আজি লগ পালোঁ। বহুত ভাল লাগিছে। আমাৰ অসমত বানপানী সাহায্য কৰিবৰ কাৰণে আমাৰ আমগুৰি বাগানত আহিছে চাই আৰু তাক লগ পাই বহুত ভাল লাগিলে। মই আলুৱাটিং গৈছিলোঁ, তো আলুৱাটিং গৈছিলোঁ বেলেগ কামত। ইফালৰ পৰা আলুৱাটিঙৰ পৰা ঘূৰি আহোঁতে ৰাস্তাত পটককৈ দেখি পালোঁ, হয় নে নহয় বুলি ভালকৈ চাইছোঁ, তো হয় আৰু লগ পাই বহুত ভাল লাগিলে। তো আমাৰ আমগুৰি বাগানত আমাৰ সঞ্জীৱ দা আৰু আমাৰ মাংৰা দা, সকলোৱে চিনি পায় মাংৰা দাক, তাৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকে। তো আমি আলুৱাটিং গৈছিলোঁ আৰু পটককৈ এনেকৈ লগ পাম বুলি ভবা নাছিলোঁ আৰু এনেকৈ পটককৈ লগ পোৱাৰ কাৰণে আৰু সময়টো নাথাকাৰ বাবে ভিডিঅ'টো বনাব নোৱাৰিলোঁ। আৰু আমাৰ মাংৰা দা আৰু সঞ্জীৱ দাই মিলি বস্তু হেল্প কৰিবৰ কাৰণে যিবিলাক বানপানীত মানুহবিলাক খোৱা বোৱা কষ্ট পাই আছে, এইবিলাক মানুহক হেল্প কৰিবৰ কাৰণে বস্তু কিনি আছিলে দোকানত। তো পটককৈ এনেকৈ আচানক লগ পাই গ'লোঁ, এইটো কাৰণে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। তো আমি মাংৰা দাক লগ কৰিলোঁ, ভাল লাগিলে। মাংৰা দাৰ লগতে হাত মিলালোঁ, তাৰ লগতে অলপ কথা পাতিলোঁ, ভাল লাগিলে। আৰু আমাৰ সঞ্জীৱ দাও আছিলে। তো এনেকৈয়ে আমাৰ অসমত যিবিলাক ছ'চিয়েল ৱৰ্কাৰ, যিবিলাক আমাৰ ইউটিউবাৰ ক'ব পাৰে, ফেচবুকত কাম কৰা ক'ব পাৰে, যিবিলাক আমাৰ অসমত ওলাই আহিছে, আমাৰ অসমত বানপানীত যিবিলাক কষ্ট, ঘৰ ভাঙি গ'ল আৰু বহুতো খোৱা বোৱা বস্তু দিগদাৰ পাই আছে। এনেকৈ আমাৰ অসমত এনেকৈ মানুহবিলাকৰ কাৰণে বানপানীত সাহায্য কৰিবৰ কাৰণে যি ওলাই আহিছে, সঁচাকৈ বহুত ভাল লাগিছে। আৰু আমাৰ অসমখনত যাতে সকলোৱে এক সহভাগিতা হৈ আছে, তাকে আমি এতিয়া অনুভৱ কৰিবলৈ পাইছোঁ আৰু দেখিবলৈ পাইছোঁ। আমাৰ মাংৰা দা আৰু আমাৰ অময় গগৈ দা দুয়োটাকে মিলি আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত আমাৰ এই আমগুৰি বাগান আৰু নাদা এইফালে সাহায্য বানপানীত যিবিলাকে কষ্ট পাই থকা মানুহবিলাক সহায় কৰি আছে। তো বহুত ভাল লাগিছে আৰু মই গগৈ দাকো কৰিম বুলি ভাবিছোঁ। যাতে লগ পাওঁ নে নাপাওঁ এইটোতো নাজানো, কিন্তু লগ পাব লাগে। আমি আজি মাংৰা দাক ভাল লাগিলে আৰু ভিডিঅ'টো কৰিব নোৱাৰিলোঁ কাৰণ বস্তু পাতি লৈ আছে আৰু গাড়ীত লোড কৰি আছিলে। তেনেকৈ সময়ত বিজি থকাৰ বাবে মই ভিডিঅ'টো বেলেগকৈ নোৱাৰিলোঁ। তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কৰি ল'ব।